হল মথাৰি সিচুৱেশ্যন প্লাগত কাৰেণ্ট মাৰি আছে অডিয়েন্স খিনি তেনেকুৱা টাইপৰ ব্লগবোৰ চাই ভাল পায় তো গাইস বাইকখন কিবা ঝটকা মাৰি আছে নাজানো তেলে নাই নেকি চাগে ব্লিঙো মাৰা নাই পুৰা ৰখি গৈছে বাকি এতিয়া মই মাখিবাহা সাইড যাব ওলাইছো মাখিবাহা টিহু সাইড যাব ওলাইছিলো সো মাক ইয়াতে ড্ৰপ কৰি দিলো সেইখিনি এটাৰ ভিডিঅ' নবনালো সো ইমান দিন কিয় ভিডিঅ' বনা নাই প্ৰায় 1.5 মাহ মানে হৈ গ'ল ভিডিঅ' নবনা ব্লগ একো কৰাই নাই সো আজি বহুত দিনৰ পিছত আৰম্ভ কৰিছো বাকি এতিয়া মই এক্সটাৰ্নাল মাইক এটা লগাইছো মানে ডাইৰেক্ট গোপ্ৰত কানেক্ট কৰা নাই মোবাইলৰ লগত কানেক্ট কৰি কিনে লগাইছো এতিয়া সাউন্ড ক্লিয়াৰিটি মানে মোৰ পুৰানা যেটো টাইকনৰ মাইক আছিল সেইটো মাইকটো লগাইছো সো নাজানো মাইকটো এতিয়া মানে ভালে আছে না নাই সাউন্ড ক্লিয়াৰিটি কেনেকুৱা দিব একো আইডিয়া নাই বাকি ঘাট মাৰি আছে পুৰা ফটফট এই তেল শেষ হলে দিগদাৰ হ'ব গাইস ফটফট এখিনি যাই পাব লাগে কথা কম ফটফট এখিনি আগে পাৰ কৰি লও তাৰ পিছত দেখাই দিম আরে বাইদো লো জি আহি পালো ইয়াত তেলটো ভৰাই লও হ্যাঁ এই টিভি যাম অনলাইনে মাৰো So guys, বেটাৰীটো প্ৰবলেম দি আছে চাগে মানে তেলটো আছিলে যেতিয়া টেংকি খুলিলো তেতিয়া তেলটো মই দেখিছো তো মোৰ আন্দাজ এটা মানে বেটাৰীটো চাগে প্ৰবলেম দি আছে ইয়াৰে আগত যেতিয়া মই চলাইছিলো তেতিয়াও মানে আপোনাৰ এনেকুৱা প্ৰবলেম এটা দিছিলে মানে ষ্টাৰ্ট নহয় তো চাগে বেটাৰীৰ প্ৰবলেম বেটাৰীটো এবাৰ চেঞ্জ কৰা হৈছে সো ওয়াৰেন্টিত আছে তো বেটাৰীৰ প্ৰবলেম হ'ব বাকি মানে ঘাট লৈ আছে বস্তুটো বুজি নাপাই আছো কিয় এৰ আহিছিলো কিবা ব্লগ বনাব এতিয়া মানে মাথাটাই বেয়া কৰি আছে পুৰা মিছ মাৰি আছে নাজানো কি কাৰণত মিছ মাৰি আছে ইমান বাট বহুত এইটো চাক মই পুৰা দিলো এইটো চাক পুৰা মিছ মাৰি আছে কি কাৰণত নাজানো সো গাইস আগত গৈ ৰখি কিনে আপোনালোক চেক কৰি আছো মানে মিছ কিয় মাৰি আছে মই বুজিও পৰা নাই বস্তুটো সো ইয়াতে ষ্টাৰ্টে দি থৈ দিও সো নাজানো কি কাৰণত মানে পুৰা মিছ মাৰি আছে এইটো চাব পাৰে আপোনালোকে ষ্টাৰ্ট বন্ধ হৈ গ'ল এতিয়া মই ষ্টাৰ্ট দিম আকৌ এতিয়া ষ্টাৰ্ট হৈছে তো অলপ আগতে মানে মিছ মাৰি আছে ও প্লাগত তো বৰষুণ আহিব ধৰিলে গাইস এতিয়া ইয়াতে ৰখা ইম্পসিবল বাকি প্লাগটোত কিয় মিছ মাৰি আছে মই গম পোৱা নাই বস্তুটো তো ইয়াতে ৰখা মোৰ মতেদি ভাল নহ'ব তো ইয়াৰ পৰা পুতুককে ওলাই দিও ইয়াতে এখন দাদাৰ দোকান আছে এই দাদাৰ দোকানলৈকে যাও এনেকুৱা লাগি আছে প্লাগটো গৈছে সো এখিনিলৈকে গুচি যাই কিনে তাতে যাই কিনে চেক কৰাই আছো প্লাগটো আছে গাইস আছে খোলা আছে এই তোমাৰ অহাই দিয়ে না প্লাগত কাৰেণ্ট মাৰি আছে তোমাৰ এই বদলাই দিলে হ'ব না যত কিবা কৰবা আহিছিলো কিবা দেচোন বদলাই দে তো গাইস ইয়াতে প্লাগটো বদলাই ললো প্লাগটো পালচাৰ আৰু আপাচিৰ একে বলে সো পালচাৰতে লগাই দিল নেকি তো প্ৰায় পাম চাম দি কিনে গোটেইখিনি লৈ কিনে 100 টকা লল সো প্লাগটোৰ দাম 80 টকা তো কমতে পালো হয় বাট মই আৰু বাৰ্গেনিং নকৰিলো আৰু এতিয়া গৈ থাকো অলপমান টিউ সাইডৰ পৰা আহো কাৰণ তাকে যাই আছিলো তো এই প্লাগটোৰ কাৰণে আকৌ ঘূৰি আহিব লগা হ'ল বাকি এইটো হ'ল আমাৰ মাখিবাহা বজাৰ মানে মাখিবাহা চক আৰু এতিয়া মানে আপোনাৰ মিছ মাৰা নাই
অলপ আগতে মিছ মাৰি আছিল ময়ো কি গাধা মানে তেল গাধা বুলি ক'ব নোৱাৰি আৰু মানে তেলটো ব্লিং হোৱা নাছিল চ' মই ভাবিছিলোঁ যে মিছ সেইকাৰণে মাৰি আছে তেল নাই চাগে তো সেইটো কাৰণে মিছ মাৰিছে বাট নহয় একচুৱেলি প্লাগৰ কাৰণে মিছ মাৰিছে চ' প্লাগটো চেঞ্জ কৰি দিলোঁ এতিয়া বিন্দাছ হয় বাকী ৱেডাৰটো চাব পাৰে আপোনালোকে বৰষুণ টাইপ হৈ আছে চ' অলপ আগতে মানে ৰ'দ দি আছিলে পূৰা খাতাৰনাক ৰ'দ দি আছিলে এতিয়া আকৌ মানে মই ব্লগ বনাব আহিলোঁ ন চ' সেইটো কাৰণে মানে কিবা নহয় কিবা প্ৰব্লেমটো ক্ৰিয়েট হ'ব লাগিব চ' সেইটো কাৰণে বৰষুণ টাইপ হৈছে ৱেডাৰটো চ' বৰষুণ দিলে আকৌ মই ব্লগটো বনাব নোৱাৰিম সেয়াই আৰু লাইফটো মানে মোৰ একদম কি ক'ব আৰু ত' আজিৰ ভিডিঅ'টো বৰ্তমানলৈকে ষ্টাৰ্ট কৰা নাই চ' ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ চ' গাইছ এতিয়া মাখিবাহা এইটো মানে চাৰিআলি চ' এতিয়া মই চিধা যাম ইপিনেদি গ'লে হাৰিভাঙা আৰু এতিয়া চিধা গ'লে ডাইৰেক্ট টিহু মানে আমাৰ এইটো ৰাস্তা দিয়ে অহা যোৱা হৈ থাকে আৰু এইটো ৰাস্তাত স্পীড ব্ৰেকাৰ কেইটামান ইমান দিছে ন মানে এনেকুৱা স্পীড ব্ৰেকাৰ দিছে এনেকুৱা স্পীড ব্ৰেকাৰ নাথাকে ৰাস্তাত একচুৱেলি চ' ইয়াতে মানে চলাবই টান হৈ যায় এইটো ৰাস্তাত মোটামুটি টোটেল 18টা নেকি স্পীড ব্ৰেকাৰ আছে মাত্ৰ 3 কিলোমিটাৰ না 4 কিলোমিটাৰৰ ৰাস্তা এতিয়া মেইন টপিকত আহোঁ কি কাৰণত ইমান দিন মানে মই ব্লগ বনোৱা নাছিলোঁ প্ৰায় 1.5 মাহমান মই ব্লগে বনোৱা নাই তো কি কাৰণটো আপোনালোকক কৈ আছোঁ চ' মই একচুৱেলি মানে ঘৰৰ কাম চলি আছে আমাৰ তো সেইটোৰ কাৰণে মানে গেপ লৈছিলোঁ মই ভাবিলোঁ যে মানে ঘৰৰ কামৰ লগত এনেকৈ এইবোৰ কাম কৰা নাযায় মানে যিমান যি হ'লেও মানে ব্লগিংটো এটা বেলেগ আৰু মই এনেকৈ যিমান দেখিছোঁ মানে মোৰ চেনেলত বৰ্তমানলৈকে ট্ৰেভেলিং ব্লগছটো মানে যিটো হ'ল এক্সপ্ল'ৰ ব্লগছ হওক বা ট্ৰেভেল যিটো মই জাগাত যাই কিনে ফুৰি আপোনালোকক দেখাওঁ তো সেইবোৰ ব্লগটো মোৰ চেনেলত মানে বেছি ভিউজ আহিছে বাকী নৰ্মেল ব্লগছত মানে মোৰ ভিউজটো নাহে লাইক মই ডেইলি লাইফষ্টাইল যোনটো ভিডিঅ' বনাওঁ তাতে মোৰ ভিউজটো নাপাওঁ আপোনালোকে যদি চাই ভূটান আমি যোনটো ৰাইড কৰিছিলোঁ তাতে মোৰ হায়েষ্ট ভিউজ আছে তাৰপিছত মোৰ বাইক মাইলেজৰ ওপৰত ভিউজ আছে তো তেনেকৈ ভিউজবোৰ আছে বাকী এনে নৰ্মেল যোনটো মই লাইফষ্টাইল ব্লগ দিওঁ তাতে মোৰ ভিউজটো নাহে চ' সেইটো কাৰণে মই ভাবিছোঁ যে মানে ব্লগ দিলে তেনেকুৱা টাইপৰে ব্লগ দিব লাগিব কাৰণ মোৰ অডিয়েঞ্চখিনি তেনেকুৱা টাইপৰ ব্লগবোৰ চাই ভাল পায় চ' আৰু মেক্সিমাম অডিয়েঞ্চে তেনেকুৱা টাইপৰ ব্লগছবোৰ চাই ভাল পায় বাকী ওলাই অহাৰ লগে লগে মৰ্ণিং মোৰ গেল 200 টকা তো মৰ্ণিং হৈ থকা নাই এতিয়া 12টা বাজে আৰু চ' এইকেইদিন মইতো ক'লোৱে এইকেইদিন মটো ব্লগ বনোৱা কাৰণটো মানে ব্লগিং বনোৱা কাৰণটো যে মই ইমান দিন এইকাৰণে ব্লগ বনোৱা নাছিলোঁ বাট প্ৰায় আপোনাৰ 8 দিনমানৰ পৰা ইয়াতে পূৰা ধামাকাদাৰ বৰষুণ পৰিছে 8 দিন নহয় 10 দিনে ক'ব পাৰি 10 দিনমানৰ পৰা ধামাকাদাৰ বৰষুণ পৰিছে যাৰ ফলত এতিয়া আপোনালোকে চাব পাৰে এইপিনে পানী আছে ইয়াততো মানে পানীটো পূৰা শুকাই গৈছে ক'ব গ'লে আমাৰ ইপিনে আপোনালোকক যাই কিনে মই দেখাম আমাৰ ইপিনে মানে পূৰা পানী এনেকুৱা পানী এতিয়াও মানে আছে ৰাস্তাৰ কাষতে আছে আৰু ৰাস্তাৰ যি অৱস্থা হৈছে আপোনালোকক মই যাই কিনে দেখাম সেইটো কাৰণে মানে 10 দিন প্ৰায় আৰু লেট হৈ গ'ল চ' কি ক'ব আৰু উপায় নাই বাকী অলপমান আগৰলৈকে ফুৰি আহোঁ কাৰণ ইমান দিন বাইকখন চলোৱা নাই চ' অলপমান চলাই লওঁ ফিলটো লৈ লওঁ আৰু আগৰ পৰা ফুৰি আহোঁ অলপ পলিউশ্যন দাদা পলিউশ্যন পূৰা কৰি যাই আছে আপোনালোকে দেখিব পাৰিছে না পৰা নাই নাজানো বাট পূৰা ধোঁঙা মাৰি আছে ট্ৰেইন গৈ আছে ট্ৰেইন দাদা অলপ চ' গাইছ ইয়াতে ট্ৰেইনখন কিবা নটংকি লগাইছে নাজানো পূৰা মানে ৰখি গৈছে লাইনৰ ওপৰতে চ' পূৰা ট্ৰাফিক জাম হৈ গৈছে সেইকাৰণে মই ভাবিলোঁ টিহু ছাইড নোযোৱাই বেটাৰ টিহু মানে অলৰেডি পাইছোঁ এইটো নিউ চক চ' টিহু ছাইড নোযোৱাই বেটাৰ বাকী ইপিনেদি আমি ওলাই যাম কঁঠালমূৰা চক হৈ কিনে আমি ওলাই যাম বুলি ভাবিছোঁ চ' এইটো এটা নতুন ৰাস্তা মানে আপোনালোকৰ কাৰণে নতুন মই ইপিনেদি ব্লগ বনাইছিলোঁ নেকি এবাৰ না দুবাৰ তাকো নাজানো মনত নাই চ' এইপিনেদি যাওঁ অলপমান জোৰে যাওঁ মানে ইমান একো আইডিয়া নাই এইপিনৰ ৰাস্তাটোৰ মোৰ তো
মানে জোৰে যাম যদিও মানে অলপ লাহে লাহে ছেফলি যাম। যিটো ৰাস্তা মানে জানো পুৰা সেইটো ৰাস্তাত জোৰে যোৱা যায়, বাট যিটো ৰাস্তা মানে নতুন সেইটো ৰাস্তাত সদায় এইটো মনত ৰাখিব যে ছেফলি আগত আপোনালোকে পুৰা চিধা ৰাস্তা দেখি আছে, তাতেহে আপোনালোকে অলপমান ফালিব পাৰে। বাছ 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 মানে এনেকুৱা মাটিবোৰ মই যদি দেখা পাওঁ মানে এটা ভয় নিজকে অনুভৱ কৰোঁ, কাৰণ আগৰ চাকাটোৰ একদমেই গ্ৰিপ নাই আৰু যদি কিবা কাৰণত সেই বালাত পৰিব লাগে দেন ডাইৰেক্ট একদম শ্লিপ। তো গাইজ প্লাগটোতো চেঞ্জ কৰিলোঁ, আপোনালোকক দেখালোৱে, তাতে গৈ কিনে প্লাগটো চেঞ্জ কৰিলোঁ। চ' প্লাগটো চেঞ্জ কৰি কিনে ডাইৰেক্ট ওলাই আহিলোঁ আৰু এতিয়া আকৌ ৰিটাৰ্ণ গৈ আছোঁ ঘৰৰ পিনে। MLA আহিছিল, নামটো পাহৰি গ'লোঁ তেখেতৰ, তেখেতৰ। চ' তেখেতে আহিছিল, আহি কিনে মানে ৰাস্তাটো আমাৰ যোনটো এইবাৰ ৰাস্তাটো ভাঙিছে সেই ৰাস্তাটো হ'ব বুলি কৈ থৈ গৈছে। বাকী মথাৰিটো অহা বছৰ বান্ধিব বুলি কৈছে। মথাৰিটো হ'লে মানে বানপানীৰ পৰা ৰক্ষা, কাৰণ বানপানী অলপ উঠক বা ঘৰটো তল যাক, মুঠতে লোকচানটো লোকচানে। বানপানীত মানে বানপানী সোমালে, যদি বানপানী আপোনাৰ বাউণ্ডাৰীত সোমাৰ পিছতে আপোনাৰ লোকচান হ'বই। তো সেইটোৰ কাৰণে মানে বানপানীটো নাহাকে মথাৰিটো যদি বান্ধিব পাৰে, মানে একচুৱেলি মই এইটোৰ কাৰণে কৈছোঁ, আমাৰ এনেকুৱা এটা ভুল হৈ আছে, সিপাৰৰ মথাৰিটো যোনটো সেইটো ছাইডৰ মথাৰি, মানে নদীটো দুটা মথাৰি থাকে ন, তো সেইটো ছাইডৰ মথাৰিটো বান্ধাই আছে। তো যোনটো আমাৰ ছাইড আছে, আমাৰ ছাইডৰ মথাৰিটো মানে বান্ধাই নাই। তো আমাৰ ছাইডৰ মথাৰিটো বান্ধাই নাই কাৰণে যিমান পানীৰ প্ৰেছাৰ আছিল আমাৰ ছাইডে পৰিছে, আৰু আমাৰ ছাইডে পৰি কিনে আমাৰ ফালে পুৰা মানে পানী হৈ গৈছে। এইপিনে চাব পাৰে পুৰা মানে বৰ্তমানতো বোনবোৰ দেখা হৈ গৈছে, তো এইপিনে তথাপিও বগা হৈ আছে, আৰু এইপিনে চাব পাৰে এইপিনেও বোনবোৰ ওলাই গৈছে, বাট বগা হৈ আছে তথাপিও। চ' এইপিনেদি এইটো ৰাস্তাত মানে এইখিনি হাতত পানী উঠা নাছিলে, বাট বাকী মানে আগৰ পিনে পুৰা পানী উঠি গৈছে, দেখাই আছোঁ আপোনালোকক। চাব পাৰে এতিয়ালৈকেও পানী কমা নাই ফুললি। তো এইটো চাব পাৰে ৰাস্তাৰ অৱস্থা। চ' এইপিনেদি পুৰা ওপৰেদি পানী বৈ গৈছে, আৰু ৰাস্তা মানে টোটেলি শেষ হৈ গৈছে, টোটেলি পুৰা শিলবোৰ ওলাই গৈছে। এইখিনিতো কমেই শিল ওলাইছে, আৰু আগততো পুৰা মানে এটা গাঁটা হৈ গৈছে, নালা, য'ত নেকি মাটি দি থৈ দিছিলে, এইটো চাব পাৰে, এইটো নালা হৈ গৈছে। তো গোপ্ৰত চাগে ইমান এটা ভালকে দেখা নাপাব আপোনালোকে, বাট বহুত নালা হৈ গৈছে এইটো এটা। আৰু ইয়াৰ আগত আমাৰ সেইখিনি হাতত আপোনালোকক দেখাই আছোঁ, এই চাব পাৰে পানী, পুৰা পানী, মানে এইবোৰ চাব পাৰে গাঁটা, আৰু এইটো এটা বম গাঁটা হৈ গৈছে। ইয়াতে মানে ভৰি দিলে এক আঁঠু হ'ব এতিয়াও, মানে ইমান পানী আছে। আৰু এয়া হৈছে পুৰা শিল ওলাই গৈছে। এইটো হ'ল আমাৰ ঘৰ, আৰু এইটো হ'ল ৰাস্তা ইয়াৰে। চাব পাৰে আপোনালোকে কিমান মানুহ আছে না নাই, মানুহ নাই। আপোনালোকক নামি কিনে মই চেক কৰাই দি আছোঁ এবাৰ। এইটো পোষ্ট দেখিছে, এইটো পোষ্ট ভাঙিছিলে, আৰু এইটো পোষ্ট ক'ত গ'ল, এইটো পোষ্ট ভাঙিছিলে। আৰু এইটো হ'ল মথাৰিৰ চিটুৱেশ্যন বৰ্তমান। ইয়াৰ আগতো যিটো হাল আছিলে, মানে যেতিয়া পানী গৈ আছিলে ইয়াৰ পৰা, কি ক'ব আৰু, মানে ইয়াৰ এইখিনিলৈকে পানী উঠি গৈছিলে, আৰু ইমান ধাৰ। ত' এইটো হ'ল আমাৰ নদীটো এনেকৈ বৈ গৈছে, আৰু এইখিনিতে পুৰা মানে মথাৰিটো। তো চেক কৰিব পাৰি মোটামুটি কিমান ফুট হ'ব আপোনালোকে নিজে ভাবি চাওকচোন। মোটামুটি 40 ফুটমান হ'ব চাগে, বেছিহে হ'ব তাতকৈ। ইমান লম্বা এইখিনি ইয়াত ভাঙি গৈছে। তো এইখিনি ইয়াত ঠিক কৰি দিব বৰ্তমান, এইকেইদিন বাৰিষা, তো এইখিনি ইয়াত কিবাকৈ ঠিক কৰি দিব। তাৰপিছত খলি মাহ পৰিলে, চ' নৱেম্বৰ ডিচেম্বৰ মানত, তেতিয়া মানে সেইটো মথাৰি নিচিনা কৰি দিব। সেইটো আপোনালোকে গোপ্ৰত দেখিব পৰা নাই চাগে, অলপমান মই জুম কৰি দিছোঁ চাগে। সেইপিনে বস্তা দি থৈ দিছে, কিন্তু আমাৰ এইটো মথাৰিত মানে বস্তা তেনেকুৱা একো চিষ্টেম নাই। চ' আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ। বাকী এইটোতো ঠিক কৰি দিম বুলি ক'লে, চ' মই পাহৰি গ'লোঁ, মানে MLAটো কোন পাহৰি গ'লোঁ মই একচুৱেলি, সঁচাকৈ নামটোৱে মনতে অহা নাই মানে। চ' মই লিখি দিম বাৰু আপোনালোকক, মানে এতিয়া চাই ল'ব আপোনালোকে, স্ক্ৰীণত আহি আছে, লিখি দিম মই নামটো। বাকী আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ বুলি ভাবিলোঁ। এইটো হ'ল আমাৰ মথাৰি, এইটো পুৰা বাঁহ গছ, এইখিনি ইয়াতো খৈ গ'ল হয় যদি এইবিলাক মানে বাঁহ গছ নাথাকিলে এইবিলাক, চ' খৈ গ'ল হয়। ইয়াৰ পিছত মানে ভাল ভিডিঅ' আহিব, আপোনালোকে চাব নিশ্চয়। চ' আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ। আশা কৰোঁ আপোনালোকে চাই ভিডিঅ'টো ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কিনে কৰি দিব। লগ পাই আছোঁ নতুন ভিডিঅ'ত, বাই বাই।